নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ হুছেইন 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ ৰাজ্য উত্তল হৈ পৰিছে আজি ইয়াৰ অংশ হিচাপে তাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখৰ পৰা আটাছু যোৰহাট জিলা সমিতিয়ে এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে বাইক ৰেলীত অংশগ্ৰহণ কৰি আটাছু যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজীৱ গগৈয়ে কয় যে 6 জনগোষ্ঠীক জনজাতিকৰণ বিষয়টো ৰাজনৈতিক মেৰপেচত আবদ্ধ হৈ আছে যদি লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত জনজাতিকৰণ নকৰে তেতিয়াহলে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু থাকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ তাই সমকে ধৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি তাহিম ছাত্ৰ আহ্বানত মটৰচাইকেল শোভাযাত্ৰা বাহিৰ কৰা হৈছে ইতিমধ্যে আমি বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক জনজাতিকৰণৰ সম্পৰ্কত বিভিন্নবাৰ আলোচনা হোৱাৰ পাছতো আজি তাৰিখলৈকে আমি জনজাতিকৰণৰ পাবলৈ সক্ষম হোৱা নাই আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ নামত বাৰম্বাৰ প্ৰতিবাদ কৰিছে আলোচনা হৈছে প্ৰতিবাদ কৰিছে আলোচনা হৈছে কিন্তু তেনেধৰণৰ বাতাবৰণতে আচলতে গোটেই সীমাবদ্ধ হৈ আছে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ অনতিবিলম্বে যদি তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত যি লোকসভা ইলেকশ্যন আহি আছে বা অন্যান্য যিবোৰ ইলেকশ্যন আহিব তাত জনগোষ্ঠীয় ৰাইজে যে এইখন চৰকাৰক বয়কট কৰিব এই নিশ্চিত হৈ পৰিছে মানে আপোনালোকে নিৰ্বাচন বৰ্জনৰ দৰে সিদ্ধান্ত ইতিমধ্যে আমাৰ এই গোটেই বিষয়খিনিৰ লগত আমাৰ আলোচনা হৈছে আমাৰ প্ৰতিটো জনগোষ্ঠী সংগঠনৰ লগত যিহেতু আমি 6টা জনগোষ্ঠী সংঘবদ্ধ হৈ আছোঁ আলোচনা হৈছে পৰৱৰ্তী সময়ত এই গোটেই সিদ্ধান্তখিনি কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিব যোৰহাটৰ পৰা ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7